বাহ কি গৰম অ গাড়ীখন ইমান বেয়া গোন্ধাইছে না সিগাৰেটৰ গোন্ধ টেঙা টেঙা গোন্ধাইছে সালা গাড়ীখন নোধো নেকি ৰে নকবি আৰু গাড়ী ধুব গলে ইমান দাম বহুত পইচা লাগে কি কথা কও গাড়ী ধুবলৈ কাৰণে মাত্ৰ 180 টকা লাগে এই D2C কাৰ ৱাছ আছে নহয় তাত গলে হল দেখোন সালা তাত আকৌ তোৰ গাড়ীখন ধুৱাই পেলাই আকৌ ইয়াত ফ্ৰেছনাৰো লগাই দিয়ে আকৌ ভৰি তলত ৰাখে যে এখন কি কয় নহয় মেটো লগাই দিয়ে ইমান ক্লিনিং কৰে তো তাতে গলে হল দেখোন হয় নেকি কোন আছে বল তেনে ধুৱাই লৈ আহো বলা চলো নগাঁৱত যাৰ যাৰ গাড়ী আছে সিহঁতৰ কাৰণে ভয়ানক খবৰ এটা লৈ আহিছো ভাই এনেকুৱা গাড়ী যদি আছে আপোনালোকৰ ওচৰত তেনেহলে 180 টকাত মাত্ৰ ধুৱাব পাৰিব আৰু 180 টকাত আপুনি ফৰ্ম ৱাছ তাৰপিছত টায়াৰ পলিশ তাৰপিছত আপোনাৰ ভিতৰত যে এয়াৰ ফ্ৰেছনাৰ থাকে হেতু লগাই দিব সিহঁতি SUV মাত্ৰ 250 रुपीस ক্লিনিং হয় আৰু মিড SUV 220 रुपीस আৰু MIV এইবিলাক সব 250 रुपीसত আৰামছে আপোনালোকে ধুই লব পাৰিব আৰু এনেকুৱা সৰু গাড়ী হলে মাত্ৰ 180 रुपीस আৰু বাইক আৰু স্কুটিটো আৰু চিন্তাই কৰিব নালাগে অনলি 50 रुपीस তাকো ফৰ্ম ৱাছ ইয়াৰ ফৰ্ম ৱাছ আপোনাৰ 50 रुपीसত হৈ আছে আৰু বগা গাড়ী যাৰ যাৰ আছে তেখেতসকলে এতিয়াবা চিন্তা কৰিব নালাগে কাৰণ পানৰ দাগ হওক লাগিলে গুটকাৰ দাগ হওক 1 সেকেন্ডতে সাফা হৈ যায় ইয়াত আপোনাৰ মোবিল আৰু ডিজেল ইউজ কৰা নহয় টায়াৰত যদি আপুনি পলিশ কৰিবলৈ হয় তেনেহলে মাফৰা পলিশে ইউজ কৰে এইটো এটা ব্র্যান্ড হয় খুব বঢ়িয়া ব্র্যান্ড মাফৰা বুলি কয় সো এটু দি যদি পলিশ কৰি ৰাখে বস্তুটো বহুত দিনৰ লগে লাস্টিং থাকে গ্লেজ এটা থাকে তে ইমান ধুনিয়া এটা কোৱালিটি আছে ইয়াত আৰু ইয়াত যদি আপুনি আহিবলৈ হয় হবগাঁও থানা ফালৰ পৰা গুৱাহাটী ৰাস্তাটোত আহিব লাগিব গুৱাহাটী ৰাস্তাৰ এখিনতে হবগাঁও স্কুল আছে হবগাঁও স্কুলৰ একদম কৰ্নাৰটি আপুনি হুমাই গলে হ'ল আৰু এই গোটেই ৰাস্তাটো পাৰ হৈ আহি আপুনি এই লাষ্ট কৰ্নাৰত দেখা পাব ৰবিন বৰদলৈ ৰোড তাৰপা কৰ্নাৰ দি আপুনি জাস্ট টাৰ্ন লৈ পেলাই দুটা বিল্ডিং পাৰ হৈ WK49 জিমৰ তলতে D2C কাৰ ৱাছ পাই যাব সো আপোনালোকক সবকে ওয়েলকাম থাকিলে D2C কাৰ ৱাছৰ ফালৰ পৰা